আমাৰ গোসাঁই মানুহ বাৰ্থডেটো মানে ডাঙৰকৈ কৰা নাই নে ঘৰতে আমাৰ ঘৰৰ মানুহকেইটাই মানে আৰু বেলেগ মানুহ মতা নাই। সৰু মৰুকৈ কেকটো কাটিছোঁ আৰু মিঠাই চিঠাই আনিছোঁ। ঘৰতে মিঠাই পেক কৰি মানে আমাৰ অকল মাৰ্কেটৰ মানুহখিনিক দিছোঁ, মানে আমাৰ মাৰ্কেটৰ মানুহখিনিক মানে দোকানে দি আহিছোঁগৈ। ঘৰতে পেক কৰিছোঁ মানে হাজবেণ্ডে মই মিলি পিনে। আৰু কি কয়, এতিয়া আমাৰ ঘৰৰ মা পাপা মই বা হাজবেণ্ডে কি গিফ্ট দিলোঁ ন আমাৰ কলিজা মানুহ তাকে দেখা। মাৰ গিফ্টটো মানে মায়ে আনিছিলে, কিন্তু মানে মাৰ গিফ্টটো অলপ দাগি থকা দেখি মায়ে আকৌ ৰিটাৰ্ণ কৰি দিলে। এতিয়া মানে যোনটো আনিম ভাবিছিলে সেইটো মানে নাইকিয়া। এতিয়া কেইদিনমান দেৰি হ'ব আনাটো। যেতিয়া আনিব তেতিয়া মই আপোনালোকক দেখাম। এতিয়া বাবাইনো আমাৰ কলিজা মানুহ কি গিফ্ট দিলে তাকে দেখা আহকচোন। এইফালে চাওকচোন, ইমান ধুনীয়া টেবুল আৰু চকী এখন দিছে আমাৰ কলিজা মানুহ। কিতাপো পঢ়িব পাৰিব আৰু আজি কলিজা মানুহে ইয়াতে ভাত খাইছে বহি পিনে ধুনীয়াকৈ। কেনেকুৱা লাগিছে জনাবচোন। এইখন চাব পাৰে, এয়া ওখও কৰিব পাৰে।